মামায়ে যিটো শব্দ লৈ পেলাই পুলিচ প্ৰশাসনক বেয়া ব্যৱহাৰ কৰিছে, মামায়ে নিজৰ অতীতটোক পাহৰি যাব কেতিয়াও নালাগে। সকলোৱে জানে মামাৰ অতীতত কি হৈছিলে পঢ়ি থকা অৱস্থাত। আকৌ এবাৰ চূড়ান্ত অপমান পুলিচ প্ৰশাসনক, আৰু এই অপমান কৰিছে কোনে? আমাৰ মামায়ে। বাৰে বাৰে পুলিচ প্ৰশাসনক তেওঁ আক্ৰমণ কৰে কিয়? আৰু পুলিচ প্ৰশাসন নহ'লে তেওঁ একদিন হ'লেও চলিব পাৰিবনে বাৰু? স্বাগতম জনাইছোঁ সকলোকে মোৰ আন এটি নতুন ভিডিঅ'ৰ মাজলৈ। আৰু এইখিনিতে কওঁ, অলপ আগত এটা মই ভিডিঅ' আপলোড দিছিলোঁ বিহাৰীক লৈ পেলাই, কিন্তু কি হ'ল জানেনে? মোৰ ভিডিঅ'টো ইউটিউবে একচেপ্ট নকৰিলে। মই ভিডিঅ'টো ডিলিট কৰিবলৈ বাধ্য হ'লোঁ। কিছুমান পুলিচ প্ৰশাসনৰ কৰ্মকাণ্ড দেখিলে আমাৰ খং উঠাটো সঁচা, আৰু কেতিয়াবা এষাৰ দুষাৰ হয়তো বেয়াকেও কৈ পাইছোঁ। আৰু বেয়াকে কৈছোঁ কাক জানেনে? এই যে আমাৰ জমেট' ল'ৰাজনক মাৰিছিলে যে, সেই বকাসুৰটোক এতিয়াও কম, ভাৰ্গৱ বৰবৰা। তেওঁক কৈছিলোঁ হয়, নোকোৱা নহয়। আৰু তেওঁ আপোনালোকে নিজে জানে কেনেকুৱা অত্যাচাৰী আছিলে, নহয় জানো? গতিকে যি নহওক, কিন্তু বাৰে বাৰে যে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে কি কাৰণে বাৰু পুলিচ প্ৰশাসনক গৰু ছাগলীৰ দৰে ব্যৱহাৰ কৰে, তই হয় মাৰি পেলাই। এইখিনিতে মই কওঁ আৰু এটা কথা, এই ধেমা ধৰা যে কিছুমানে মোক যে কয়, সি বেয়া বেয়াকৈ কমেণ্ট কৰে, আপোনাৰ ভিডিঅ' চালে বোলে মানে মানুহবিলাক বেয়াহে হ'ব হা, নীতি শিক্ষা বোলা বস্তুটো বোলে মোৰ একো নাই। কিন্তু সেই ধেমা ধৰাকেইটা কৈছোঁ, এই পুলিচ প্ৰশাসনক যে তেনেকৈ যে বেয়া বেয়াকৈ যে কথা কয়, সেই তেহেঁতৰ মোমায়েকক আগতে নীতি শিক্ষাখিনি শিকাই লওকচোন, তাৰপিছত আহি পেলাই মোক তেনেকৈ ক'বহি। এটা নিউজ পালোঁ মই, আৰু সেই নিউজটো ক'ৰ কি এইবিলাক কাটিগুৰি চাবলৈ যোৱা নাই। প্ৰথম যেতিয়া তেওঁ পুলিচ প্ৰশাসনক বেয়াকৈ কৈছে, তেতিয়াই মোৰ একদম গাটো কিবা লাগি আহিছে। আৰু সেইখন মিটিঙত যদি সেই সময়ত মই তাত থাকিলোঁ হয়, মই কিন্তু চিধাই সেই পুলিচসকলকে একদম পূৰা থাপ মাৰি ধৰিলোঁ হয়, ধৰি পেলাই মামাক উল্টাই মানে ধৰিবলৈ ক'লোঁ হয় যে আপুনি এইটো কি ব্যৱহাৰ কৰিছে, কাক তেনেকৈ কথা কৈছে, হয় নে নহয়? কিছুমান পুলিচ প্ৰশাসন আছে সেই মামাতকৈ বহুত গুণে উচ্চ, বহুত গুণে পঢ়া শুনা কৰা, কিন্তু কিয় সেই মামাক উভতি নধৰে সেইটো ভগৱানে জানে। হয়তো তেওঁলোকৰ নিজৰ পেটটোৰ কাৰণে বা চাকৰিটো মানে বচাবৰ কাৰণে, নহয়নে বাৰু? কিন্তু এইখিনিতে মই এটা কথা কওঁ বাৰু দেই। মামাই যে দম্ভালনি মাৰি ক'লে মই ডকাইত নেকি, মই চোৰ নেকি। মামা, আপুনি কলেজত পঢ়ি থাকোঁতে সেইটোতে আছিলে দেই, ভুৱা আলফাৰ নাম লৈ পেলাই আপুনি কাক হত্যা কৰিছিলে মনত আছেনে? আৰু ভাবিছে নেকি আপোনাৰ কথা কোনেও গম নাপায় বুলি? সকলোখিনি গম পায়, কিন্তু চুপচাপ হৈ আছে আপোনাৰ চৰকাৰ চলি আছে কাৰণে। আৰু আপুনি এইবাৰ এইখন চৰকাৰে ৰেকৰ্ড কৰিছে। আপুনি ভাবিছে নেকি যে এই চৰকাৰেই মানে যাৱজ্জীৱন থাকিব? সেইটো কেতিয়াও নহয়। ৰাইজে নখ জোকাৰিলে নৈ বয়, মনত ৰাখিব। আপুনি আঁচনি দি পেলাই মানুহক কিমান আভুৱা ভাৰিব হা? এসময়ত সেই আঁচনি যেতিয়া নালাগে বুলি প্ৰতিবাদ কৰিবলৈ ল'ব, এই আহি আছে, চমু চাপি আহি আছে, সেই আমাক আঁচনি নালাগে, আপোনাৰ আঁচনি আপুনি লওক, সেই দিন আহি আছে। আৰু আপুনি চাই ল'ব, সেইবিলাক নাটক ভংগীমা আৰু শিষ্টাচাৰখিনি আপুনি শিকক। কি শিকক জানেনে? পুলিচ প্ৰশাসনক শ্ৰদ্ধা কৰিবলৈ শিকক। সেই পুলিচ প্ৰশাসন নহ'লে আপুনি পেচাব কৰিবলৈও যাব নোৱাৰে, মনত ৰাখিব। আপুনি হ'ব পাৰিব নেকি মমতা বেনাৰ্জী, যিয়ে নহওক সেইটো দল বেলেগ, মই মমতা বেনাৰ্জীক ছাপোৰ্ট কৰা নাই, কিন্তু এটা কথা, মমতা বেনাৰ্জী যেনেকৈ আমাৰ গুৱাহাটীত আহিলে কোনো পুলিচ প্ৰশাসন নোহোৱাকৈ যেনেকৈ ৰাস্তাত খোজকাঢ়ি যায়, আপোনাৰ দম আছেনে হা? আপুনিতো অসমৰ মুখ্যমন্ত্ৰী, আপুনি অসমতে তেনেকৈ পুলিচ প্ৰশাসন নোহোৱাকৈ আপুনি খোজকাঢ়ি যাব পাৰিবনে? দম আছে আপোনাৰ? আকৌ যে আপুনি সেই পুলিচ প্ৰশাসনকে যে তেনেকুৱা বেয়া ব্যৱহাৰ কৰে হা? আপোনাৰ ভক্তসকলে আপোনাৰ বেয়া গুণখিনি নেদেখিব পাৰে, কিন্তু আমি দেখোঁ। আৰু আপোনাৰ ভক্তসকলেনো বেয়া গুণখিনি দেখিও কেনেকৈ মাত মাতিব নোৱাৰে নহয়, কাৰণ আপোনাৰ এলনি পেলনিবিলাক যে তেওঁলোকে চেলেকি খায়, আৰু ঘোঁৰা গোবৰখিনি যে আছে, গতিকে মাত মাতিব তেওঁলোকে নোৱাৰে। গতিকে আপুনি দিলে তেওঁলোকে খাবলৈ পায়, আপুনি নিদিলে খাবলৈ নাপায়। গতিকে আপুনি নাভাবিব যে ভক্তসকলৰ কাৰণে মই আকৌ জিকিব পাৰিম, গম পাইছেনে নাই? আৰু পুলিচ প্ৰশাসন নহ'লে আপুনি পুলিচ প্ৰশাসনক যিদৰে ব্যৱহাৰ কৰিছে, পুলিচ প্ৰশাসন আপোনাতকৈ বহু গুণে উচ্চ। গতিকে ইমানো আৰু মানে নিম্ন খাপৰ কাম নকৰিব। নিম্ন খাপৰ বুলিয়ে কৈছোঁ। আমাৰ তাত যে চব্জি বেপাৰী এটা আহক বা কিবা এটা আহক বা লোহাৰ টিঙৰ বেপাৰী কথাকে কৈছোঁ, আমি কিন্তু তই হয় মাৰি, ৰিক্সাৱালা ঠেলাহালাকো আমি তই হয় মাৰি কথা নকওঁ। কিছুমানক কওঁ, একে আপোন যাক লাগে তাক তই হয় বুলি কথাটো কওঁ, সেইটো সাধাৰণ কথা। কিন্তু আপোনাৰ অধিকাৰ নাই নহয় পুলিচ প্ৰশাসনক তেনেকৈ তই হয় গৰু ছাগলীৰ নিচিনা ব্যৱহাৰ কৰিবলৈ।
ইয়াত হয়তো ঘোঁৰা গোবৰ থকা ভক্তসকলে আহি মোৰ তাত একদম চৌ 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 কৰিবহি, মানে যেনিয়ে তেনিয়ে কামুৰিবহি। এটা কথা কওঁ, কুকুৰে যিমানেই নাকামোৰক কিয় সদায় আঁঠুৰ তলতহে, আঁঠু ওপৰলৈ আহিব নোৱাৰে। ঘেঁচকাত দিব, ঘেঁচকাত মানে অইনে দিব নালাগে, ঘেঁচকাত ময়ে দিম। গতিকে মামা আপোনাৰ ব্যৱহাৰ আপুনি ঠিক কৰক। এই তেনেকৈ আপোনাৰ তলত চাকৰি কৰিছে বুলিয়ে যে আপুনি পুলিচ প্ৰশাসনক তেনে ব্যৱহাৰ কৰিব, সেইটো কেতিয়াও উচিত নহয়। মনত ৰাখিব দেই, ওপৰলৈ থু পেলালে নিজৰ গাতেই পৰে, গম পাইছে? গতিকে মামাৰ এটা সৰু ভিডিঅ' ক্লিপ আপোনালোকলৈ আগবঢ়ালো, চাই লওক। পুলিচ লগাই ৰাখিছে ওচৰত, মই চুৰনে ডকাইত হয়, কিয় ইমান পুলিচ লগাই ৰাখিছে? য'তে যাওঁ ততে পুলিচ এনেকে কৰে নেকি ভাই? মই মানুহক কম পাওঁ, পুলিচক কম। ইমান নাৰাখে নহয় মানুহ। এক মিনিট, মই ফটো আপোনাৰ লগতে মই কথা পাতিম। পুলিচ লগাই ৰাখিছে ওচৰত, মই চুৰনে ডকাইত হয়, কিয় ইমান পুলিচ লগাই ৰাখিছে? য'তে যাওঁ ততে পুলিচ এনেকে কৰে নেকি ভাই? মই মানুহক কম পাওঁ, পুলিচক কম। ইমান নাৰাখে নহয় মানুহ। এক মিনিট, মই ফটো আপোনাৰ লগতে মই কথা পাতিম। নিশ্চয় দেখিলে নহয়নে? আৰু ভাবিছে নেকি যে ৰুণজনে ফাঁকি কথা কৈছিলে? মই ফাঁকি কথা কোৱা নাই, আৰু মই কোনোদিনে ফাঁকি কথা কৈ পেলাই ফাঁকি থামলেন লগাই মই ভিডিঅ'ও বনাই পোৱা নাই, গম পাইছে? গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক, আৰু লগতে আমাৰ মুখ্যমন্ত্ৰীকো অকণমান সুমতি দিয়ক, যেনে মানুহক শিষ্টাচাৰ মানে কেনেকৈ কৰিব লাগে সেইটো যাতে শিক্ষা দিয়ক, তাকে কামনা কৰি আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।